আজি উদযাপন কৰিছে আজি আমাৰ প্ৰথমবাৰৰ বাবে জিলা প্ৰশাসনে আজি কুঠৰিত ভূপেন দাৰ আজি জন্মদিন উদযাপন কৰিছে আৰু এই তেওঁৰ যি আমি ইয়াত আজি এটা খুব গুৰুত্বপূৰ্ণ এটা আমাৰ বাবে দিন। আজি এই দিনটোত এই মাটি টুকুৰা আমি সকলোৱে জানো যে বহুদিন ধৰি আমাৰ এটা প্ৰকল্প বনোৱাৰ কথা আছিলে চৰকাৰৰ তৰফৰ পৰা। সেই প্ৰকল্পটি কিবা কাৰণবশতঃ বনাব পৰা হোৱা নাছিলে, কিন্তু আজি এই মাটি টুকুৰা চৰকাৰে ক্ৰয় কৰিছে আৰু ইয়াৰ জৰিয়তে মই ভাবোঁ যে অতি সোনকালে আমি ইয়াতে এটা সুন্দৰ প্ৰকল্প এটা চৰকাৰৰ তৰফৰ পৰা কৰা হ'ব। আৰু অহোৰাত্ৰি আজি এই অনুষ্ঠানভাগ পতা হৈছে। স্বতঃস্ফূৰ্তভাৱে নগাঁৱৰ গোটেই শিল্পীসকল ওলাই আহিছে। তেওঁলোক সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটিৰ উত্তৰটো কামনা কৰিছোঁ। কুঠৰিত ডক্টৰ ভূপেন হাজৰিকাৰ বাকৃতি ৰাইজে ইমান দিন ইয়াত স্মৃতিটো জীয়াই ৰাখিছিলে। আজি প্ৰথমবাৰৰ কাৰণে চৰকাৰীভাৱে ইয়াত জন্ম শতবৰ্ষ উদযাপনৰ জৰিয়তে জিলা প্ৰশাসন আৰু আমাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আজি যি শতবৰ্ষ অনুষ্ঠান হ'ল তাৰ কাৰণে আমি গৌৰৱান্বিত। বহুত দিনৰ আশা আকাংক্ষা আমাৰ পূৰ হৈছে বুলি আমি ভাবিছোঁ। কলীয়াবৰীয়া ৰাইজৰ কুঠৰিবাসী ৰাইজৰ এই বহুত দিনৰ মনৰ হেঁপাহ আছিল। পুনৰ প্ৰাণৱন্ত হৈ পৰিছে কুঠৰি গৃহটো, কিন্তু পুনৰ প্ৰাণৱন্ত হৈ বহিছে আৰু এইখিনি হৈ আজিৰ এই দিনটো পাবলৈ যোৱা 12 বছৰ ধৰি ৰাইজে বহু কষ্ট কৰি ৰাখিছে। আজি কলীয়াবৰবাসীৰ বাবেই নহয়, সমগ্ৰ অসমবাসীৰ বাবেই গৌৰৱৰ কথা যে অসমৰ মধ্যমণি আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে অতি গুৰুত্বপূৰ্ণ ঠাই কুঠৰিত সুধাকণ্ঠৰ ভূপেন হাজৰিকাদেৱৰ যি স্বভূমি আছিল, য'ত শিল্পীগৰাকীয়ে লোক সংস্কৃতিৰ সংগ্ৰহালয় খুলিম বুলি ইচ্ছা কৰিছিল। আৰু আমিও 2002 চনৰ পৰা তেখেতৰ জন্মদিন পাতি প্ৰতি বছৰেই আমি এই স্থানত ভূপেন দাৰ স্মৃতি বিজড়িত এটি সৃজনীমূলক অনুষ্ঠান গঢ় দিয়াৰ প্ৰস্তাৱ দিছিলোঁ। শিল্পীগৰাকীও আমাক এই দিশত সদিচ্ছা প্ৰকাশ কৰিছিল। তেখেতৰ পুত্ৰ তেজ হাজৰিকাৰ লগতো আমাক যোগাযোগ কৰাই দিছিল। তেখেতে কৈছিল যে মোৰ ল'ৰা বুদ্ধিষ্ট নহয়, কিন্তু বুদ্ধ দৰ্শনৰ প্ৰেমিক। ডাঙৰ পৰা এটি প্ৰস্তাৱ আহিছে যে ইয়াত এটা জিৰণি ঘৰ হ'ব লাগে, তোমালোকৰ প্ৰস্তাৱটো দিবা। আৰু শেষ বয়সত মই এটা আশ্ৰম সদৃশ পৰিৱেশত ইয়াতে থাকিম, মোৰ শেষ সমাধি হ'ব। আৰু সেইকাৰণে ভূপেন দাৰ যেতিয়া মৃত্যু হয়, সেই মৃত্যুৰ মুহূৰ্তত অস্থি সংস্কাৰ কৰি মই মুণ্ডন কৰি পেলাই যি ধৰ্মীয় ব্যৱস্থাৰে তেখেতৰ অস্থি আনি পেলাই আমি ৰাখিছিলোঁ। প্ৰতিদিনেই এদিন ফুল, এদিন ধূপ, এদিন চাকি দি পেলাই ৰাখিছিলোঁ আৰু যে ভূপেন দাৰ সমাধিটো ইয়াত হ'ব। আজি ই সাকাৰ ৰূপ লৈছে। অসম চৰকাৰে তেখেতৰ শতবাৰ্ষিকীত এইটো যি সিদ্ধান্ত ল'লে, এই সিদ্ধান্তটো অতি অসমীয়া জাতিৰ বাবে অতি ইতিবাচক সিদ্ধান্ত। আৰু সিদ্ধান্তটো সাকাৰ ৰূপ লোৱাত মই সুখী হৈছোঁ এইবাবেই যে মই প্ৰতিদিনেই ভগৱানক প্ৰাৰ্থনা জনাই আহিছিলোঁ যে ভূপেন দাৰ সেই সংস্কাৰিত অস্থিৰ এটি সমাধি আমি কুঠৰি ঘৰত নিৰ্মাণ কৰিব পাৰিম। আৰু ভূপেন দাক শেষবাৰ লগ পাবলৈ যাওঁতেও তেখেতে কৈছিল যে ভাল কামে সকলো বাধা অতিক্ৰম কৰি নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বই। পাপু, মোৰ শৰীৰ বেয়া, গতিকে তোমাৰ জৰিয়তে কলীয়াবৰ ৰাইজলৈ মান্যতা অনুযায়ী শ্ৰদ্ধা মৰম আশীৰ্বাদ দিলোঁ। তুমি মোৰ এই কথাখিনি কলীয়াবৰ ৰাইজক মান্যতা অনুযায়ী বিলাই দিবা। আৰু ভূপেন দা ইতিমধ্যে এই ধৰাধৰ্মৰ পৰা আঁতৰি গ'ল যদিও ভূপেন দাই কোৱা কথা আজি হাতে হাতে ফলিয়ালে। অসম চৰকাৰ তথা স্থানীয় বিধায়ক মহোদয়ে বিশেষ উদ্যোগ ল'লে আৰু তাৰ লগতে আমাৰ নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াইও ভূপেন দাৰ শেষ বয়সত তেখেতৰ জীৱনক বিশেষভাৱে উপলব্ধি কৰিছিল। সেই উপলব্ধিৰ মাজেদি আমাৰ বিধায়ক তথা আমাৰ জিলা আয়ুক্তগৰাকীৰ মনোকাঞ্চন সংযোগ হোৱাৰ বাবে এই কাৰ্য ফলৱতী হ'ল। আমি কলীয়াবৰৰ সংযোগ নামৰ অনুষ্ঠানটিয়ে ইয়াত গঠনমূলক কাম হ'লে অতি সাধাৰণ সাংস্কৃতিক কৰ্মী হিচাপে গঠনমূলক সহযোগিতা আগবঢ়াম আৰু সমগ্ৰ কলীয়াবৰবাসী ৰাইজৰ হৈ সংযোগ কলীয়াবৰ তৰফৰ পৰা আমি আজি অসমবাসী ৰাইজ তথা আমাৰ অসম চৰকাৰ আৰু মহকুমা প্ৰশাসন সকলোলৈকে আমি কৃতজ্ঞতা